হেল্ল' গাইছ, আজি এটা ৰেচিপি বনাব লৈছোঁ কম খৰচত। আপোনালোকে বনাই চাব পাৰিব। মই এয়া যিকোনো ভাত খোৱা চাউল লৈ লৈছোঁ আৰু এতিয়া অলপ তিয়াই থৈ দিছিলোঁ, তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই মিক্সি জাৰত ধুনীয়াকৈ পেষ্টটো বনাই ল'ম মিহি কৰি পেলাই। খুব কম সময়তে হয় আৰু ইমানেই ৰ'দটো চোকা দিছে, মই সেইটো কাৰণে ভাবিলোঁ। আগতে বহুত বনাইছিলোঁ, এতিয়া মানে কিবা এলাহ লগা হ'ল, সেইটো কাৰণে নবনোৱা হ'লোঁ। আৰু জেং পিঠাটো আগতে থাকিবই। জেং পিঠাটো মানে আলহী আহিলে মানে জেং পিঠাটো যিকোনো বস্তুৰ লগত থাকিবই। এতিয়া মানে একদম মানে এলাহত বনাব মন নাযায়। ৰ'দটো দিয়া দেখি এতিয়া বনাব লৈছোঁ। আৰু চাউলকেইটা দিয়াৰ পিছত যিহেতুকে গুড়ি কৰা নাছিলোঁ মই জাতি জালুক, ইয়াতে মই কেইটামান দি দিছোঁ। জাতি জালুকৰ পেকেট অনা আছিল, তাৰে কেইটামান দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিব। এতিয়া মই ধুনীয়াকৈ পেষ্টটো বনাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ বাতি এটাতে মই উলিয়াই ল'ম পেষ্টটো। বেকিং চ'ডা দি দিব, নহ'লে অকল চ'ডা দিলেও হ'ব। আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব। মই ইমানখিনি বেকিং চ'ডা দি দিছোঁ বস্তুটো ফুলিবৰ কাৰণে। এতিয়া ধুনীয়াকৈ ফেটি ল'ম আৰু আপোনালোকে একদম পাতলাও নহয়, একে ডাঠো নহয়, জোখত আপোনালোকে ধুনীয়াকৈ পেষ্টটো বনাই ল'ব। এয়া দেখিছে নহয়, এয়া এনেকৈ পেষ্টটো বনাই ল'ব। যিহেতুকে ৰ'দটো ইমান টান চোকা, সেইটো কাৰণে মই পাপৰ কেইখনমান বনাম বুলি ভাবি আজি ল'লোঁ আৰু এটা মই বাচন লৈ ল'লোঁ, তাতে মই পানী দিলোঁ আৰু এইটো দেখিছেনে ফুটা থকা খৰাহী, কাৰণ ভাপটো লাগিব যে, ভাপটো ওলাবৰ কাৰণে ফুটা থকা খৰাহীটো দি দিছোঁ। চৌটোত বহাই দিলোঁ, তাৰ ওপৰত মই দি দিছোঁ আৰু এইখন ঢাকনিখনে ঢাকি দিম এনেকৈ কৰি পেলাই। যিহেতুকে আমাৰ ভাপটো দৰকাৰ, ভাপটো লাগিব, সেইটো কাৰণে যাতে ভাপটো কোনোফালে নাযায়, সেইটো তেনেকুৱা ছিষ্টেমত কৰি লৈছোঁ। আৰু দেখিছে নহয় এইখন প্লেট, এই প্লেটখনতে বনাব লাগিব। এক চাইজৰ সমান প্লেট লাগে, তেতিয়া বনাবলৈ খুবেই ভাল, কিন্তু এতিয়া নাই ওচৰৰে, এনেকৈ বনাব লাগিব। অকণমান মই তেল সানি ল'লোঁ, ৰিফাইন তেল। এতিয়া মই ধুনীয়াকৈ এনেকৈ দি দিম। এইখন প্লেট বেয়া হ'ব, তথাপিও মই বনাই চাই লওঁ কি হয়। এতিয়া খৰাহীটোৰ ভিতৰত দি দিম, ঢাকনাখনে এতিয়া ঢাকি দিম। সেয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া আপোনালোকক দেখুৱাই দিম মই নমাই পেলাই। দেখিছেনে গাইজ, মই এৰুৱাই লওঁ ৰ'বকচোন। মোবাইলটো লৈ পেলাই ভিডিঅ' কৰি থকা বহুত টান। আৰু এখন প্লেটত দিছোঁ, এইখন প্লেট ইমান এটা ঠিক নহয়। বহল প্লেট লাগে সমান জোখৰ, তেতিয়া একদম মানে ধুনীয়া। আৰু এটা হৈ গ'ল, এই আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? খুবেই পাতলা কৰিব লাগিব, পাতল হ'ব লাগিব। এয়া দেখিছেনে, এটা মই সমান চাইজৰ হ'লে খুবেই ভাল হয় প্লেটখন। এনেকৈ কেইটামান বনাই লওঁ, লৈ পেলাই মই কেইটামান কঁঠাল পাত আনিম, কঁঠাল পাততে কেইটামান বনাই চাম। সেয়া দেখিছেনে, দুখন বনালোঁ। ইমানে ৰ'দ দিছে, এয়া দেখিছেনে ৰ'দটো ইমানে চোকা। আৰু মই এতিয়া কঁঠাল পাত কেইটামান আনি ল'লোঁ। ওপৰত আছে ডাঙৰ ডাঙৰ পাত লাগে, দেখিছেনে আপোনালোকে? এখিলা ডাঙৰ আছে, সেই সিমান জোখৰ লাগে। মই এতিয়া ঢুকি নাপাওঁ কাৰণে এখিলাকে আনি লৈছোঁ আৰু তাতে মই দি দিছোঁ। এয়া দেখিছেনে, ডাঠ কৰিব নালাগিব। আপোনালোকে ধুনীয়াকৈ ঘূৰাই পেলাই পাতখনত, গোটেইখন পাতত লগাই পেলাই যিখিনি ৰখি যায় আকৌ বাতিটোতে ঢালি দিব। এয়া দেখিছেনে গাইজ, মই বনালোঁ কেইটামান, এয়া ধুনীয়াকৈ উখৰি যায়। এয়া দেখিছেনে, আপোনালোকক এৰুৱাই দেখুৱাই দিছোঁ। দেখিছেনে, এতিয়া ৰ'দটো ইমান দি আছে, মই ৰ'দত মেলি দিওঁগৈ। কেইখনমান হৈছে, দেখিছে এনেকুৱা পাতলা হ'ব লাগে। ডাঙৰ পাত হ'লে খুবেই ভাল। মই ঢুকি নাপাওঁ কাৰণে ওচৰৰ পৰা কেইখিলামান পাত আনিছোঁ, তাকে আপোনালোকক দেখুৱাই দিছোঁ। হেল্ল' গাইজ, এতিয়া মোৰ পাপৰ হৈ গ'ল। এইকেইখনে বনালোঁ পাপৰ। কিছুমান ভাঙিছেও, মানে পাতকেইখন সৰু যে, এইটো জোখৰ হ'ব লাগে। এইটো জোখৰ হ'লে মানে একদম খুবেই ভাল।
এনে কেইখনমান ভাঙিছেও। এনেকৈ মানে আজি আপোনালোকক বনাই দেখুৱালোঁ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই শুকালে আপোনালোকক ভাজি দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ শেষলৈ চাব আৰু একদম শেষত মোক কমেণ্ট কৰিবলৈ নেপাহৰিব মোৰ ব্লগটো চাই আপোনালোকে কেনে পালে। এয়া দেখিছেনে গাইছ, শুকাইছে। এক ৰ'দতে শুকাই গৈছে, কাৰণ যেনেকুৱা ৰ'দ দিছে। এয়া দেখিছেনে। এতিয়া মই ভাজিম। তেল এয়া দি দিলোঁ কেৰাহীত। ইমানে ফুলি গৈছে, এয়া দেখিছেনে গাইছ। দেখিছেনে, যিহেতুকে এতিয়া ছোৱালীজনী স্কুলৰ পৰা আহিছে, ভাতৰ লগত খাবৰ কাৰণে ভাজি দিওঁ। দেখিছেনে গাইছ, আপোনালোকক ভাঙি দেখুৱাই দিছোঁ। মচমচীয়া হৈছে একদম, খায়ো খুবেই টেষ্টি লাগিছে। অলপ খাই চাইছোঁ। আপোনালোকে এনে কম খৰচতে বনাই খাব। কম খৰচতে কম সময়তে আপোনালোকে বনাই খাব পাৰিব। এতিয়া ভাত বাঢ়ি ল'লোঁ, যিহেতুকে ছোৱালীজনী স্কুলৰ পৰা আহি পাইছে। ময়ো খাবলৈকে ৰখি আছোঁ তাইলৈ। এতিয়া আহি পাইছে। এতিয়া আমি ভাতকেইটা খাই লওঁ। আৰু এয়া দেখিছেনে, পাপৰ ভাজি লৈছোঁ। হেল্ল' গাইছ, ভাত পানী খাই হ'ল। এতিয়া পাপৰখিনি মই লৈ আহিছোঁ ৰ'দৰ পৰা। এতিয়া মই ঠাণ্ডা কৰি পেলাই ধুনীয়াকৈ টেমাত ভৰাই থৈ দিওঁ। আপোনালোকে চাহৰ লগতো বনাই খাব পাৰিব, ভাজি খাব পাৰিব আবেলি সময়ত। দেখিছেনে, ইমান ধুনীয়া হৈছে। গোল গোল হ'ল হয়, যেতিয়া প্লেটত বনোৱা হয় তেতিয়া আৰু দেখিবলৈ ভাল লাগিল হয়। প্লেট নাই কাৰণে মই কঁঠাল পাতকে আনি পেলাই বনাই দেখুৱাই দিছোঁ। আৰু আনফালে দেখিছে ইমান ধুনীয়া বতাহ মাৰিছে। দিনটো ৰ'দ এতিয়া আবেলি বতাহ মাৰিছে, ইমানেই ভাল লাগিছে। আৰু আপোনালোকে ইয়াত কালাৰ দিব পাৰে। মই আজি কালাৰ দিয়া নাই, এনেকৈ দেখুৱালোঁ। অন্য এটা ব্লগত আকৌ লগ পাই আছোঁ আজি। বাই বাই।